Hello, hi friends, welcome to my channel Intatus Blog. আজি মই জ্যোতি চিত্ৰবনত উপস্থিত আছো আৰু ইয়াতে আমাৰ চলচ্চিত্ৰ নেশ্যনেল ফিল্ম ফেষ্টিভেল ইয়াতে হৈ আছে 29 আৰু 30 তাৰিখত মই উপস্থিত আছো ইয়াতে আৰু সৌভাগ্য মোৰ ইয়াতে কেইখনমান ফিল্ম চোৱাৰ সৌভাগ্য মোৰ হ'ল। সো আজি মই গোটেইখিনি এটা অভাৰভিউ এটা মই আপোনালোকক দেখুৱাই দিছো ক'ত কি কেনেকৈ তেওঁলোকে সজাইছে আৰু ভিতৰতো মই পাৰিলে আপোনালোকক দেখুৱাই দিম। তেনে বলক আৰু আগবাঢ়ো আৰু ইয়াৰ পৰিৱেশটো আমি চাওঁ। আগবাঢ়ি যাওঁতে চাৰিওফালে যিবিলাক ছবি ইয়াত প্ৰদৰ্শন কৰা হৈছিল তাৰ বেনাৰবোৰ পৰিলক্ষিত হ'ল। চলচ্চিত্ৰ মহোৎসৱৰ পৰিৱেশটোৱে বেলেগ। বিভিন্ন পৰিচালক, নায়ক, নায়িকা আৰু যে ছবিৰ লগত জড়িত কত যে মানুহ, ভালেই লাগিল। বাটতে ভাগৱত দাক লগ পালোঁ। এই চাগতে এই চলচ্চিত্ৰ মহোৎসৱখনৰ কিছু কথা জানিম বুলি তেওঁলৈ আগবাঢ়ি গ'লোঁ। সো আজি মই এই ফিল্ম ফেষ্টিভেলত মই ভাগৱত দাক আমি লগ পাইছিলোঁ আৰু আপোনালোকে সকলোৰে পৰিচিত ফিল্ম যোনে চাই চবেই গম পাব অসমীয়া ফিল্ম। চ' ভাগৱত দা আছে, ভাগৱত দা ৱেলকাম টু মাই চেনেল। নমস্কাৰ। আৰু ভাগৱত দাক মই সুধিব বিচাৰিছোঁ এই ফিল্ম ফেষ্টিভেল যিটো হৈছে ইয়াৰে উদ্দেশ্য আৰু ইয়াতে কেইখন ফিল্ম দেখুওৱা গ'ল আৰু তেওঁলোকৰ গোটেইখিনি ব্যাখ্যা কৰিব মোৰ আগত। আমাৰ চলচ্চিত্ৰ নেশ্যনেল ফিল্ম ফেষ্টিভেল আমাৰ এটা নৱম বছৰ। আমি ভাৰতীয় যিটো গৌৰৱ উজ্জ্বল ইতিহাস, ভাৰতীয় সভ্যতা সংস্কৃতিৰ ওপৰত বেছ কৰিয়ে আমাৰ গোটেই কম্পিটিশ্যনটো আমি তাতে 28টা পইণ্ট দিওঁ। সেই ছাবজেক্টকেইটাৰ ভিতৰতহে আমি চিনেমা আমি ইয়াত স্ক্ৰিনিঙৰ কাৰণে আমি চিলেক্ট কৰোঁ। আমি বেষ্ট ফিল্ম আৰু বেষ্ট ডকুমেণ্টাৰী এই দুটা মাজতে আমি ৰাখিছোঁ। এটা কেটেগৰী হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া আৰু এটা হৈছে ৰেষ্ট অফ ইণ্ডিয়া। গতিকে এতিয়া হৈছে কি এই দুইটা ছেকশ্যনতে আমি ৰাখিছোঁ যে বেষ্ট ফিল্ম, বেষ্ট ডকুমেণ্টাৰী নৰ্থ ইষ্টৰ ফালৰ পৰা এটা আৰু এটা অল ইণ্ডিয়া আৰু বেষ্ট ডাইৰেক্টৰ, বেষ্ট স্ক্ৰীন প্লেয়াৰ, দেন বেষ্ট চিনেমাটোগ্ৰাফী, বেষ্ট এডিটিং, সেইকেইটাতো আমি ৰাখিছোঁ। আৰু এই আমাৰ প্ৰত্যেকবাৰে কি হয়, আমাৰ বাহিৰৰ পৰা বহুত ছবি আছে, সেইবিলাককো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াতে। গতিকে মই ভাবোঁ এই চেনেলৰ যোগেদি সমূহ দৰ্শকক পুনৰ শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ দিনটোতো আমাৰ দ্বিতীয় দিন, আজিতো শেষ দিন আপোনালোকৰ। গতিকে অনাগত দিনবিলাকত, আহিবলগীয়া দিনবিলাকত বা অহা বছৰত আমাৰ 10ম বছৰ খুব ধুনীয়াকৈ কমপ্লিট হ'ব। গতিকে আগতীয়াকৈ আপোনালোক সকলোকে মই নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ দাদা। দাদাই গোটেইখিনি বিৱৰি ক'লে ইয়াৰ উদ্দেশ্য আৰু কেনেকুৱা ধৰণৰ লেংগুৱেজ, গোটেই লেংগুৱেজবিলাকৰে আছে ন আমাৰ ভাৰতৰ। অ'কে, চ' তেনেহ'লে তেওঁক অশেষ ধন্যবাদ তেওঁৰ মানে চমু বিৱৰণটোৰ কাৰণে। আমাৰ এই গোটেই ফিল্ম ফেষ্টিভেলৰ উদ্দেশ্যটো তেওঁ গোটেইখিনি ব্যাখ্যা কৰিলে। তেনেহ'লে বলক আমি আগলৈ যাওঁ আৰু আগৰ গোটেই পৰিৱেশটো এবাৰ চাই লৈছোঁ। তেওঁ থেংক ইউ। ভিতৰলৈ গৈ দেখা পালোঁ ছবি চলি আছে। সুযোগ বুজি তাতে বহি কেইবাখনো চুটি ছবি চোৱাৰ সৌভাগ্য মোৰ হ'ল। শুৱালকুছিৰ বোৱনীৰ ওপৰত বনোৱা অসমীয়া ছবি মুগাখনো চালোঁ। অন্তৰ চুই যোৱা এখনি চুটি ছবি, বৰ ভাল লাগিল। ছবি চলি থকাৰ মাজতে আয়োজক কমিটিয়ে অসমীয়া চলচ্চিত্ৰক দিয়া জীৱনজোৰা অৰিহণাৰ বাবে দেৱজিৎ চাংমা, মিণ্টু বৰুৱা আৰু দীপালী বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। আমাৰ দীপালী বাইদেউ আহক। দীপালী বাইদেউ এখন আছিলে 300ৰ অধিক চিৰিয়েলত কাম কৰিছে। চলচ্চিত্ৰমৰ সকলোকে মই ধন্যবাদ জনাইছোঁ, কাৰণ ভাল ভাল কামবিলাক বিভিন্ন জেগাত হৈ থকা ভাল ভাল কামবিলাক আনি আমাক ইয়াতে চাবলৈ সুযোগ উলিয়াই দিয়াৰ বাবে আৰু আমাক সকলোকে ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰি থকাৰ বাবে এই যাত্ৰা আৰু দীঘলীয়া হ'ব। মই ভাবোঁ যে এনেকুৱা ভাল সময় আহক, ভাল ভাল প্ৰডিউচাৰ আৰু সৃষ্টি হ'ব।
অৱশেষত আৰু কেইখনমান ছুটি ছবি চাই তাৰ পৰা এটি ধুনীয়া মনলৈ ওলাই আহিলো আৰু এনে এটা পৰিৱেশ পুনৰ পোৱাৰ আশাৰে এই চলচ্চিত্ৰ মহোৎসৱৰ পৰা বিদায় লৈছো।